পৰীক্ষা যেনেকৈ হৈ আছে হ'ব আৰু সেইটো বৰ্ডেই পাতিব। গতিকে সেবাই ক্লাছ 10ৰ পৰীক্ষা পাতিছিলে, এতিয়াও পাতিছে, ভৱিষ্যতেও পাতিব। গতিকে পৰীক্ষা হ'বই। এতিয়া মেট্ৰিক শব্দটোৰ অৰ্থ ক্লাছ 10, মানে মেট্ৰিক শব্দটোৰ অৰ্থ 10। গতিকে 10ৰ পৰীক্ষা হ'ব নহয় যদি মোক সোধে, মইতো কম হ'ব পৰীক্ষা। কিন্তু আমি যিটো HSLC হাইস্কুল লিভিং চাৰ্টিফিকেট, এই লিভিং চাৰ্টিফিকেট এক্সামটো আৰু নহয়, মানে এইটো লিভিং নহ'ব। তাৰমানে বিদ্যালয় শিক্ষান্ত পৰীক্ষা নহয়, এইটো 10ম শ্ৰেণীৰ পৰীক্ষা। ক্লাছ 10ৰ পৰীক্ষা যেনেকৈ হৈ আছে হ'ব আৰু সেইটো বৰ্ডেই পাতিব। গতিকে সেবাই ক্লাছ 10ৰ পৰীক্ষা পাতিছিলে, এতিয়াও পাতিছে, ভৱিষ্যতেও পাতিব। গতিকে পৰীক্ষা হ'বই। এতিয়া মেট্ৰিক শব্দটোৰ অৰ্থ ক্লাছ 10, মানে মেট্ৰিক শব্দটোৰ অৰ্থ 10। গতিকে 10ৰ পৰীক্ষা হ'ব নহয় যদি মোক সোধে, মইতো কম হ'ব পৰীক্ষা। কিন্তু আমি যিটো HSLC হাইস্কুল লিভিং চাৰ্টিফিকেট, এই লিভিং চাৰ্টিফিকেট এক্সামটো আৰু নহয়, মানে এইটো লিভিং নহ'ব। তাৰমানে বিদ্যালয় শিক্ষান্ত পৰীক্ষা নহয়, এইটো 10ম শ্ৰেণীৰ পৰীক্ষা।